100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰো যিবিলাকে চিঞৰি চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে পুলিচে কষ্ট কৰি আছে কাৰণ আমি অসমীয়া মানুহবোৰ হলো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেই কাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম ভাল পথত আগবাঢ়িছে বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবো যে 10 ডিসেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব অলপ দুখো পাব কষ্টও পাব লগতে খঙো উঠিব গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখ লাষ্ট ডেট 10 ডিসেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আসল পদক্ষেপ SIT চাৰ্জশিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব